হ'ব বাহুৰ পৰা যাব কাহলতি চেপলৈ আৰু এইখিনি হ'ব বাৰত মানে ফ্ৰণ্টৰ ছাইড আৰু এইখিনিত লাগিব যি ডিঙিৰ পৰা আহে মানে ফ্ৰণ্টৰ ছাইডখিনি আপোনাৰ এনেকৈ সিজিছে দেখিছে আৰু ইয়াতে আমি এতিয়া দিছোঁ চাউল লগতে টুকুৰা আৰু কচুৰ এই তিনিটা বস্তু সিজাইছোঁ একেলগে এইখিনি দিলে গাহৰিয়ে কিমান যে ভাল পাব একদম সিহঁতে মানে অকণমান নাইকৈ খায় কিমান মানে ধুনীয়াকৈ খায়। হেল্ল' গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ নিশ্চয় ভালেই আছে। এয়া ৰাতিপুৱা আমাৰ গোসাঁনী আৰু দেউতাক একদম একেলগে খোজকাঢ়ি কৰি ফুৰিছে দেখিছে আৰু মই কেমেৰা ধৰাত ব্যস্ত। এইফালে চাওকচোন জোনবাইটো ধুনীয়াকৈ দেখি আছে আৰু এইফালে একদম কুঁৱলী পৰা পথাৰ দেখিছে। বহুত কুঁৱলী পৰিছিলে কিন্তু এতিয়া নাইকিয়া হ'ল আৰু তাইক ইমান সোনকালেও লৈ আহিব নোৱাৰোঁ নহয়, গতিকে অকণমান দেৰি হ'ল আজি উঠা। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। গাইজ ৰাতিপুৱাই এগৰাকী মাইকী মানুহৰ যিখিনি কাম থাকে গোটেই কামখিনি কৰি ল'লোঁ, মানে চোতাল সাৰা, ঘৰ মোচা, ল'ৰা ছোৱালীক স্কুললৈ খোৱাই বোৱাই পঠিওৱা কৰা, এই গোটেইখিনি কাম কৰি মেলি লৈ পেলাই এতিয়া আহিলোঁ এয়া কাপোৰ ধোৱা কামত লাগিবলৈ। এয়া দেখিছে সদায় ইমানখিনি কাপোৰে ওলোৱাৰ নিচিনা, আজি বাৰু অকণমান বেছি ওলাইছে। এয়া এতিয়া কাপোৰখিনি ধুমধাম ধুই লৈছোঁ কাৰণ গোসাঁনীক অংগনবাড়ী স্কুলত থৈ আহিলোঁ নহয়, আকৌ তাইক আনিবলৈ যাব লাগিব। এয়া কাপোৰখিনি ধুই মেলি লওঁ, তাৰপাছত তাইক আনিমগৈ। এগৰাকী মাইকী মানুহৰ কিমান কাম থাকে দেখিছেনে, ৰাতিপুৱাৰে পৰা ৰাতিলৈকে কামেই শেষ নহয়, মানে ইটোৰ পিছত সিটোৰ পিছত ইটো ওলায়ে থাকে। প্ৰতিটো কামেই আপোনালোককতো দেখুৱাব নোৱাৰোঁ, গতিকে অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু ভাল পালে লাইক এটা নিশ্চয় কৰিব নাপাহৰিব আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই অল বটনত টিপি দিব নাপাহৰিব। এতিয়া এয়া কাপোৰ কানি মেলি থৈ আকৌ গোসাঁনীক স্কুলৰ পৰা নিবলৈ আহিলোঁ। এয়া চাওকচোন এতিয়া আহি আছোঁ, আপোনালোকক অকণমান দেখুৱাই দিম চাবচোন দেই। আৰু মই হ'লে লুকাই যাব লাগিব কাৰণ মোক দেখাৰ লগতে তাই দৌৰি মোৰ ওচৰত পাবহি যে। আৰু এয়া আহি পাই গ'লোহি আমাৰ অকণমানিকা অংগনবাড়ী স্কুলখন আৰু আমাৰ গোসাঁনীক মই দেখুৱাই আছোঁ মনে চাওকচোন তাই কিনো কৰি আছে। সেইফালে চাওকচোন তাই কেনেকৈ বহি আছে, তাইক স্কুলত আহিবলৈ বয়স হোৱাই নাই তথাপিও এয়া আহিলে। এয়া দেখিছে নহয় মোক দেখাৰ লগতে মোৰ ওচৰত পালেহিয়ে নহয় দৌৰি আহি। এয়া তাই আহিবলৈ বয়স হোৱাই নাই তথাপিও মানে স্কুলত থাকি ভাল পায়তো, গতিকে এয়া তাইক লৈ আহিলোঁ আৰু এতিয়া স্কুল ছুটি হ'ল। এয়া চাওকচোন কণমানিকেইটা মৰম লাগে নহয় জানো। গাইজ দুপৰীয়া ভাত খাই আজৰি হ'লোঁ, আজৰি হৈ আকৌ এই ব্লাউজটোৰ অকণমান কাম এটা বাকী আছে, এয়া হুপ লগাব লাগিব আৰু ইস্ত্ৰি দিবলৈ বাকী আছে। মই আকৌ ব্লাউজবিলাক এয়া ফৰ্মাৰ সহায়তহে কাটো দেই, আৰু এটা ব্লাউজ এয়া কাটিবলৈ ৰেডি কৰি লৈছোঁ। এতিয়া এই ফৰ্মাটো মই এনেকৈ ইয়াতে দি ল'লোঁ, দিয়াৰ পাছতে এইটো ছাইড দেখিছে এনেকৈ যে কাটিছোঁ, এইটো হ'ব ফ্ৰণ্টৰ ছাইডত লগ লাগিব, যিটো আমি বাৰ কাট বুলি কওঁ। বাৰৰ যিটো সেইখিনি এইটোত লাগিব আৰু পাছতে এইখিনি হ'ব হাতৰ। এয়া দেখিছে হাতৰ যি কাহলতি চেপ, এনেকৈ কাহলতি চেপৰ দি যি যায় বাহুৰ পৰা কাহলতি চেপ, সেইটো হ'ব। সকলে চিলাই থাকে ব্লাউজ তেওঁলোকে গম পাইছে নিশ্চয়, আৰু যিসকলে মানে ব্লাউজ চিলাব নাজানে তেওঁলোকে ভাবিছে কি বস্তু কেনেকৈ কাটিম, সেইটোৱে আৰু এতিয়া মই কাটি লওঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, দেখুৱাই থাকিম আপোনালোকক। সেইফালে চাওঁতে দিনটো কাম বনৰ মাজতে পাৰ কৰিলোঁ। আবেলি সময়ত ব্লাউজ কাটি আকৌ চিলালোঁ, আধা চিলোৱা হ'ল বাৰু। তাৰপাছতে আহি পালেহি আলহী। এতিয়া ৰাতি হ'ল, আলহীৰ কাৰণে বনাই আছোঁ গাহৰি আৰু আলু। আপোনালোকে বাৰু ভাল পায়নে গাহৰি খাই? মই কিন্তু গাহৰি মাংসৰ এই তেলকিটুকু খাই বহুত ভাল পাওঁ। মই বেলেগ মাংস নাখাওঁ, এই তেলকিটুকুহে খাওঁ আৰু এনেকৈ ফ্ৰাই কৰি পেলাইহে খাওঁ। আপোনালোকে কেনেকৈ খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। আৰু এতিয়া এয়া মাংস ফটাফট বনাই লওঁ, বনাই লোৱাৰ পাছতে আকৌ বেলেগ এটা কাম আছে, সেই কামটোত লাগি যাম। এয়া দেখিছে আকাশত জোনবাই ওলাই আছে, এইফালে তৰা আৰু এইফালে দেখিছেনে। আৰু এতিয়া আমি কামত ব্যস্ত হৈ আছোঁ কাৰণ যিহেতু ৰাতিপুৱাৰে পৰা মানে সময় পোৱা নাযায়। ধান কটা ছিজন, ধান কাটিবলৈ সদায় মানে 9জনী 4জনী এনেকৈ মানুহ গৈ আছে আৰু কাইলৈ ধান বান্ধিবগৈ, মানুহজনে ধান আনিব লাগিব, গতিকে সময় নাই। এইফালে এতিয়া আমি গাহৰি দানা বনাই আছোঁ। হ'ব এতিয়া মানে এয়া ৰাতিয়ে যদি বনাই থোৱা যায় তেতিয়া কাইলৈ দিনটোৰ কাৰণে চিন্তা নাই, ৰাতিটোৰ কাৰণে চিন্তা নাই। আৰু এতিয়া দানা হওঁ অৱস্থা, ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ।
চাওক কিমান ধুনীয়াকৈ সিজিছে দেখিছে। আৰু ইয়াতে আমি এতিয়া দিছোঁ চাউল, লগতে টুকুৰা আৰু কচুৰ, এই তিনিটা বস্তু সিজাইছোঁ একেলগে। এইখিনি দিলে গাহৰিয়ে কিমান যে ভাল পাব, একদম সিহঁতে মানে অকণমানো নেৰাকৈ খায়, কিমান মানে ধুনীয়াকৈ খাই ক'বই নালাগে, সিহঁতে বহুত ভাল পায় খায় এই বস্তুটো বনাই দিলে। আৰু সিহঁতৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল। আৰু লগতে একদম মানে আইৰণ কচু খোৱালে আইৰণ পায় বুলি সকলোৱে জানে, কচুটো খোৱাবই লাগে। আৰু এনেকৈ আমি এতিয়া বনাই আছোঁ দাদা।